য'ত সত্য আছে, য'ত সততা আছে, য'ত পবিত্ৰ অন্তৰ আছে, তাতেই কৃষ্ণ আছে। ভগৱান কৃষ্ণই কৈছে, অৰ্জুন, তোমাৰ কাৰণে, দ্ৰৌপদীৰ কাৰণে মোৰ এই যুদ্ধ নহয়, মোৰ যুদ্ধ হ'ল সত্যৰ কাৰণে। মই পাণ্ডৱৰ লগত থকা নাই, মই আছো সত্যৰ লগত, মই থাকিম ধৰ্মৰ লগত। ঈশ্বৰে কাৰো লগত নাথাকে, ঈশ্বৰৰ আবেগ নাই, ঈশ্বৰৰ দেহৰ সম্বন্ধ নাই, ঈশ্বৰৰ দেহৰ লগত আকৰ্ষণ নাই। ঈশ্বৰ আছে ধৰ্মৰ লগত, ঈশ্বৰ থাকে সত্যৰ লগত, ঈশ্বৰ থাকিব পবিত্ৰ হৃদয়ৰ লগত, য'ত নাথাকিব অহংকাৰ, য'ত নাথাকিব জাতীয় অভিমান, য'ত নাথাকিব ধৰ্মৰ অভিমান, আৰু ঈশ্বৰ তাতেই থাকে। আজি এই পবিত্ৰ তৃতীয় দিৱসত জয় জয়তে শ্ৰীমদ ভগৱত গীতাৰ তত্ত্ব ব্যাখ্যা কৰাৰ প্ৰাক মুহূৰ্ততে যিসকল পবিত্ৰ হৃদয়ে, যিসকল বলৱান আত্মাই এই যে সংকল্প আজি পৰিপূৰ্ণ কৰাৰ দিশে আনি এটা বলৱান সংকল্প, আৰু সেই বলৱান সংকল্প কৰা সেইসকল পবিত্ৰ আত্মাক আমি পবিত্ৰ আসনৰ পৰা প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ সমস্তৰ আত্মাক বলৱান কৰক, অৰ্জুনৰ নিচিনা জাগ্ৰত কৰক, আৰু অৰ্জুনৰ নিচিনা এই মহাসংগ্ৰাম, একাত্মতাৰ সংগ্ৰাম, ধৰ্ম ৰক্ষাৰ সংগ্ৰাম আৰু সমন্বয় সম্প্ৰীতিৰ সংগ্ৰামখন যাতে তেওঁ সমস্তই জয়ী হ'ব পাৰে, এই সমগ্ৰ ভাৰতবৰ্ষলৈ নিব পাৰে, এইখিনিকে প্ৰভুৰ চৰণত কামনা জনাইছোঁ। আৰু লগতে আপোনাসবক এই পবিত্ৰ আসনৰ পৰা পবিত্ৰ হৃদয়েৰে সেৱা জনাইছোঁ। আপোনাসব এটা এটা সংগঠনৰ নহয়, এটা এটা নামঘৰৰ প্ৰতিনিধি নহয়, এটা এটা শিৱ মন্দিৰৰ প্ৰতিনিধি নহয়, এটা এটা কোনো কালীবাৰী অৰ্থাৎ কালী মাৰ থানৰ প্ৰতিনিধি হয়। আপোনাসব বিগ্ৰহ আহিছে, মন্দিৰৰ প্ৰাণ আহিছে আপোনাসব, আৰু গতিকে এই যে শক্তি, এই শক্তিয়ে ভক্তি, এই শক্তিয়ে আমাৰ গোটেই সমন্বয় সম্প্ৰীতিৰ নিশ্চয় কল্যাণ হ'ব। আৰু আমি আপোনাসবৰ হৃদয়তো এই একাত্মতাৰ ভাৱনা যাতে অটুট থাকে, সমন্বয় সম্প্ৰীতিয়ে যাতে আমি আমাৰ সমাজখন ধৰি ৰাখিব পাৰোঁ, আমি ভাৰতীয় সনাতন সংস্কৃতিৰ, সনাতন ধৰ্মৰ এটা ছত্ৰছায়াত এক কৃষ্ণ কেন্দ্ৰিক এখন সমাজ হ'ব পাৰোঁ, এইখিনিকে প্ৰাৰ্থনা জনাই আপোনাসব আজি সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছিলোঁ। এই মঞ্চ দেখি আমাৰ বুকু দুৰু দুৰু কঁপিছিলে যে এটা নতুন অনুষ্ঠান, গীতাৰ দৰ্শন। আমাৰ অসমত গীতা পাঠ চলে, গীতাৰ তেনেকুৱা দৰ্শনৰ কথা নাই হোৱা, আৰু গীতা হয় নামঘৰত, গীতা হয় পিতৃ শ্ৰাদ্ধত। এনেকুৱা এটা মঞ্চত কিমান সাহসেৰে, কিমান বলৱান ভাৱনাৰে ইমান আয়োজন কৰিছে। মই এটাই মাত্ৰ বুকুৰ মাজত ভয়, যদিহে এই আয়োজনটো সফল নহয়, যদি এই আয়োজনটো পূৰ্ণতা নহয়, তেতিয়াহ'লে এই যে উদ্যোক্তাসকলৰ যিকেইখন চৈতন্য হৃদয়, এইখিনি যাতে হতাশা নহওক, সেইকাৰণে প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনাসবে সকলোৱে উপস্থিত হৈ তাৰ উদ্যোক্তাসকলৰ হৃদয়ৰ মাজত মনোবল প্ৰদান কৰিলে, তাৰ সমস্তক দুগুণ উৎসাহী কৰিলে। আৰু আজি প্ৰথমতে আপোনাসব সমস্ত শ্ৰোতা ভকতসকলক সেৱা জনাইছোঁ। শ্ৰীমদ ভগৱত গীতাৰ 3টা খণ্ড, মানে শতক বুলি কৈছেগে। প্ৰথম অধ্যায় বিষাদ যোগৰ পৰা 6ষ্ঠ অধ্যায় লৈকে এয়া হ'ল কৰ্মশতক। অৰ্থাৎ ভগৱানে কৰ্মক লক্ষ্য কৰি, কৰ্মক মূল কৰি জ্ঞান আৰু ভক্তিক সংযোগ কৰিছে। মানে কৰ্মক লক্ষ্য কৰি জ্ঞান আৰু ভক্তিক সংযোগ ঘটাইছে।
অৰ্থাৎ আমাৰ জীৱনৰ মূল হ'ল কৰ্ম। কিন্তু কৰ্ম কৰিলে নহ'ব, জ্ঞানক আশ্ৰয় কৰি হৃদয়ৰ মাজেৰে বিশুদ্ধ ভাৱনাযুক্ত হৈ কৰ্ম কৰিবলৈ কৈছে। এইটোৱে কৰ্মচতক। অকল কাম কৰিলে নহ'ব, আপোনাৰ কামে সমাজত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ বংশত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ ঘৰখনত কি প্ৰভাৱ পেলাব, আপোনাৰ কৰ্মই আপোনাৰ পৰিয়ালৰ মাজত যাতে কি প্ৰভাৱ পেলাব। এই দুটা প্ৰভাৱ আছে, এটা সুপ্ৰভাৱ, এটা হ'ল কুপ্ৰভাৱ। এতিয়া আপুনি জ্ঞানেৰে এই কথাটো বিচাৰ কৰিব লাগিব। মোৰ কৰ্মই যাতে মোৰ সংস্কৃতি নষ্ট নকৰে, মোৰ কৰ্মই যাতে মোৰ জাতিটোত বেয়া প্ৰভাৱ নেপেলায়, মোৰ কৰ্মই যাতে মোৰ সন্তানৰ ভৱিষ্যত, মোৰ পৰিয়ালৰ ভৱিষ্যত নষ্ট নকৰে, আৰু মোৰ কৰ্মই যাতে মোক নৰকলৈ নিনিয়ে। এইটো জ্ঞানৰ দ্বাৰা বিচাৰ কৰিব লাগিব। আৰু তৃতীয়তে হ'ল ভক্তি, অৰ্থাৎ হৃদয়। ভক্তি মানে হ'ল হৃদয়। এতিয়া হৃদয়েৰে কৰ্ম, অৰ্থাৎ মোৰ নহয়, প্ৰভুৰ কৰ্ম। ভক্তি মানে সকলো কৰ্মৰ ফল প্ৰভুত সমৰ্পণ কৰা, এয়া ভক্তি। আমাক এই কথাটোকে কৈছে, আমি কৰ্ম কৰিব লাগিব সমাজৰ কল্যাণৰ কাৰণে, কৰ্ম কৰিব লাগিব জাতিৰ কল্যাণৰ কাৰণে, কৰ্ম কৰিব লাগিব আমাৰ সংস্কাৰৰ কাৰণে, কৰ্ম কৰিব লাগিব নিজৰ আত্মকল্যাণৰ কাৰণে। যধে মধে কৰ্ম কৰিলে নহ'ব। মই কৰিলোঁ, তোমাৰ কি হ'ল? নহ'ব। কেলে মই অকলে নহয়, মোৰ লগত দেউতা আছে, মোৰ লগত মা আছে, মোৰ লগত ল'ৰা ছোৱালী আছে, মোৰ লগত গাঁও আছে, মোৰ লগত জাতি আছে, মোৰ লগত সমাজ আছে। গতিকে আপুনি মই অহংকাৰী অভিমানী হয় মই কৰিছোঁ, তোৰ কি হ'ল? নহ'ব। এইটো পাপ হ'ব, জীৱ নৰকলৈ যাব। কৰ্মই আপোনাক মোক নৰকলৈ লৈ যাব। সেইকাৰণে কৈছে, যি কৰ্মই আত্মাৰ আনন্দ দিয়ে, যি কৰ্মই আত্মাক তৃপ্তি কৰে, যি কৰ্মই জাতিক আনন্দ দিয়ে, যি কৰ্মই পিতৃ মাতৃক আনন্দ দিয়ে, যি কৰ্মই সমাজখনক সুন্দৰ কৰে, এই কৰ্ম কৰিব লাগিব। আৰু জ্ঞানৰ দ্বাৰা ইয়াক বিচাৰ কৰিব লাগিব। আৰু কৰ্মৰ ফল যদি নিজে লওঁ, কৰ্মৰ ফল যদি মই কৰিছোঁ, মই ফল পাব লাগিব, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, এইটো কৰিলেও নহ'ব। কেলে? ভক্তিশূন্য কৰ্ম হৈ যাব। এতিয়া এই কৰ্মৰ যিটো ফল, আমি যে কৰ্ম কৰিলোঁ জ্ঞানৰ দ্বাৰা আৰু আমাৰ শৰীৰৰ দ্বাৰা, সেই ফলটো কি হ'ব লাগিব? কৈছে ভগৱানত অৰ্পণ কৰিব লাগিব। ফলটো প্ৰভু আজিৰ দিনটো মই যি কাম কৰিলোঁ সকলো তোমাত অৰ্পণ কৰিছোঁ। কেলে? সমস্ত কৰ্মৰ ফল তোমাৰ। কাৰণ এই শৰীৰ দিছা তুমি, এই মন দিছা তুমি, এই ভাৱনা দিছা তুমি, এই সমস্ত জীৱন দিছা তুমি, আৰু এই সৃষ্টিখন তোমাৰ। মোক মাত্ৰ তোমাৰ কৰ্ম কৰিবলৈ মোক পঠিয়াইছা। গতিকে মই এই কৰ্মৰ ফল তোমাত অৰ্পণ কৰিলোঁ। কৰ্মণ্যৱাধিকাৰস্তে মা ফলেষু কদাচন। প্ৰভুৱে কৈছে, তুমি কাম কৰা, ফল বাঞ্ছা নকৰিবা, ফলত লাগি নধৰিবা, আৰু সমস্ত কৰ্মৰ ফল মোত অৰ্পণ কৰি দিয়া। এইটোৱে হ'ল মূল বীজ। প্ৰথম অধ্যায়ৰ পৰা ৬ষ্ঠ অধ্যায় ধ্যান যোগলৈ। তাৰ পাছতে আহিলে জ্ঞান যোগ। আমি যোৱাকালি আলোচনা কৰিছোঁ, জ্ঞান যোগত হ'ল আত্মতত্ত্বক জানি পৰমাত্মাৰ লগত সংযোগ হৈ সংসাৰ সমুদ্ৰ পাৰ হোৱা। সংসাৰ সমুদ্ৰ ভীষ্ম, দ্ৰোণ তথা জয়দ্ৰথ, জলা, গান্ধাৰ, নীলোৎপলা,
শৈল্য গ্রহবতী কৃপেণ বহ্নি কর্ণেন বেলাকুলা অশ্বত্থামা বিকর্ণ ঘোরমকর দুর্যোধন অবর্তিনীম সোতীর্ণ খলু পাণ্ডবৈ রণনদী কৈবর্তক কেশবাহা। অর্থাৎ হে কৃষ্ণ, হে সঞ্জয়, এই যে এখন ভয়ানক যুদ্ধৰ নেদি সংসাৰখন ভয়ানক সমুদ্ৰ, পাৰাপাৰহীন সমুদ্ৰ। প্ৰথম পাৰ হ'ল, প্ৰথম মাথাউৰি হ'ল ভীষ্ম। ভীষ্ম মানে ভয়, ভীষ্ম মানে ভয়। মানৱ জীৱনৰ প্ৰথম ভয় মৃত্যু ভয়। দ্বিতীয় হ'ল অতৃপ্ত বাসনা, ইয়াকে কৈছে দ্ৰোণাচাৰ্য। আৰু জয়দ্ৰ জল, এনেকুৱা পাৰাপাৰহীন মায়াৰ সংসাৰখন অৰ্জুন এজন সাধাৰণ বীৰ, অৰ্জুন এজন সাধাৰণ মানুহ, এওঁ কেনেকৈ পাৰ হ'ল, এই কথাটোকে কৈছে। ইমান সাধাৰণ এজন নগণ্য অৰ্জুন, যিজনে কান্দি কান্দি প্ৰথম অধ্যায় বিষাদ জগত অকল কান্দিছে। দৃষ্টেমান সজনন কৃষ্ণ যুজুৎসুন সমাবস্থিতন সীদন্তি মম গাত্রাণি মুখঞ্চ পরিশস্যতি বেপথস্যু শরীরে মে রোমাতি হর্ষ সদায়তে গান্ধিবং সংস্রতে হস্তাৎ তক্সৈব পরিদজ্যতে। যিজন অৰ্জুনে কান্দিছে, হে কৃষ্ণ, হে কৃষ্ণ, এই যে বিশাল সৈন্যবাহিনী, এইবোৰ দেখি মোৰ শৰীৰ পুৰিছে, গাৰ নোম শিয়ৰি উঠিছে, জিভা শুকাই গৈছে, আৰু হাতৰ পৰা গাণ্ডীৱ ধনু খহি পৰিছে, আৰু মই যুদ্ধ কৰিব নোৱাৰো। এনেকুৱাজন অৰ্জুনে কবচ কুণ্ডল পিন্ধি অহা কৰ্ণক বলিবীৰ বালিবীৰ অৰ্ধ হনুমান নহ'ব নোখুজিব কৰ্ণৰ সমান। যিজনে মাতৃৰ গৰ্ভত কবচ কুণ্ডল পিন্ধি আহিছিলে, এইজন কৰ্ণক পৰাজয় কেনেকৈ কৰিলে? যিজন ভীষ্ম ইচ্ছা মৃত্যু, কৌৰৱৰ সেনাপতি, মৰিম বুলি নিজেহে মৰিব পাৰে, মাৰিব নোৱাৰে। এই মাৰিব নোৱাৰা ভীষ্মৰূপী ইচ্ছা মৃত্যুক এই পাণ্ডৱে অৰ্থাৎ অৰ্জুনে কেনেকৈ বধ কৰিলে? অশ্বত্থামা অমৰ, দ্ৰোণাচাৰ্য, যিজনে অন্য মনস্ক নহ'লে সমৰত পৰাস্ত কৰিব কোনেও নোৱাৰে। এনেকুৱা বীৰক, এনেকুৱা যোদ্ধাক অৰ্জুনে কিদৰে কৰিলে? ভগৱত গীতাই কৈছে, অৰ্জুন ভগৱানৰ চৰণত থাকিলে, এইকাৰণে পাৰিলে। সোতীৰ্ণ খলু পাণ্ডৱে ৰণনদী কৈবৰ্তকে কেশৱ। অৰ্থাৎ অৰ্জুনে এইকাৰণে পাৰিলে, চৰণ নেৰিলে। কিমান মায়া দেখুৱালে, চৰণ নেৰিলে। ভগৱান কৃষ্ণই ক'লে, মই নিহত্তা, মই অস্ত্ৰ নধৰো। इस युद्ध में मैं अस्त्र नहीं पकड़ता हूं, नहीं लेता हूं, अस्त्र बिना अस्त्र निहत्ता हूं। अर्थात तुम्हाक काक लगे, मैं निहत्ता, अस्त्र नधरू। अर्जुने कले तुम्हाक लगे। स्वर्गले अर्जुन गल इंद्रर वज्र आनिबलै, उर्वशी आहिले, उर्वशी। আৰু যদিহে উৰ্বশীৰ মায়াত মোহিত হৈ গ'লহেঁতেন, তেতিয়াহ'লে অৰ্জুন পথভ্ৰষ্ট হ'লহেঁতেন। আৰু উৰ্বশীক অৰ্জুনে ক'লে, মা তুমি কেলে আহিলা মা? অৰ্থাৎ এই কথাটোকে কৈছে আমাক,
আমি ভগৱানৰ চৰণত যেতিয়ালৈকে আশ্ৰয়ত থাকিম, যি জাতি, যি সংস্কৃতি, যি সভ্যতাই ঈশ্বৰৰ চৰণৰ আশ্ৰয়ত থাকে, ই অবিনাশী। আকৌ কৈছোঁ, এই কথাটোৱে গীতাই কৈছে। যি সংস্কৃতি ঈশ্বৰ কেন্দ্ৰিক হয়, কৃষ্ণ এটা সংস্কৃতি, আমাৰ সনাতন ধৰ্ম এটা সংস্কৃতি, কৃষ্ণ সংস্কৃতি, ঈশ্বৰ সংস্কৃতি, ই আধ্যাত্মিক সংস্কৃতি। সেইকাৰণে ই অমৰ সংস্কৃতি। সনাতনৰ অৰ্থটোৱে হ'ল যে যি আগতেও আছিল, এতিয়াও আছে আৰু অনাদিকাললৈকে থাকিব। এইটোৱে সনাতন সংস্কৃতি। আমাৰ প্ৰতিটো কৰ্ম কৃষ্ণ কেন্দ্ৰিক হ'ব লাগিব। মনত ৰাখিব, কৃষ্ণ কেন্দ্ৰিক। যদি কৃষ্ণ পাহৰোঁ, কৃষ্ণ যদি বাদ দিওঁ, তেতিয়া আমাৰ দুখ আৰু মৃত্যু আৰম্ভ হ'ব। এজন মানুহ হাঁহিব নজনা মানুহজন, সেইজন মৰা মানুহ, জীয়া মানুহ নহয়। মনত ৰাখিব, মৃত্যু মানে এই শ্মশানত যোৱাটো মৃত্যু নকয়। এখন ঘৰত 4টা কমৰা আছে, 4টা ৰুম আছে। এই 4 ৰুমত যদি 4জন মানুহ থাকে, ইজনে সিজনক নামাতে, সেইটো ঘৰ নকয়, কবৰস্থান কয়। मुर्दा भी कुछ बोलता नहीं है और जिंदा भी कुछ बोलता नहीं, वो कैसा जिंदा है? जी मानुहे हाहिब नाजाने, जी मानुहर अंतरत संवेदनता नाई, जी मानुहे पितृ ओसरते केकाय आछे, बृद्ध पितृ करबात परि आछे, যে সেইজন পুত্ৰই যদি সেই পিতৃক মাত নিদিয়ে, সেইজন পিতৃক যদি ঘূৰি নাচায়, সেইজন পুত্ৰই যদি নিজৰ পত্নীক নুসুধে যে দেউতাই খালেনে, যদি সেইজন পুত্ৰই কৰবাৰ পৰা আহি কয়, এৰা মোক ভাত দিয়া, ভাত দিয়া, জীয়া মানুহ নে মৰা মানুহ? ये जिंदा है ना मुर्दा है? এই কথাটোকে কৈছে যে सोतीर्ण खालु पांडवे रणनदी কৈবর্তকে কেশবাহা। अर्थात जिमान भयानक संसार নহওক, जिमान भयानक शक्ति नाथाকক, जी कृष्णर शरणेरे, जी कृष्णर शरणत आश्रयत आछे, जी आध्यात्मिक जीवन जापन करिছে, जी एकात्मतार जीवन जापन करिছে, जार समन्वय सम्प्रीति एक भावना আছে, जिखन घरत, जिखन समाजत, जितु जातित एकात्मता আছে, तार पृथिवीर कोनो शक्तिये नष्ट करिब नोवारे। এইটোৱে আমাক কৈছে ভগৱত গীতাই। দ্বিতীয়তে জ্ঞান জগত সেই কথাটোকে কৈছে যে আত্মতত্ত্ব নয়ম আত্মা বলহীন লভ্যতে, আত্মবল যাৰ নাই সি কেতিয়াও ঈশ্বৰ নাপায়, সি কেতিয়াও জীৱনৰ সুখ নাপায়, সি কেতিয়াও জীৱনৰ আনন্দ নাপায়। সকলে খুব শান্ত হৈ শুনক। যি আত্মজ্ঞান নাই, যি মানুহৰ আত্মজ্ঞান নাই, আত্মসাধনা নাথাকে, সেই মানুহে শান্তি পাব নোৱাৰে। আকৌ কৈছোঁ, সেই মানুহে সুখ পাব নোৱাৰে। ইয়াৰ প্ৰতীক হ'ল ধৃতৰাষ্ট্ৰ। গোটেই জীৱনত সুখ নাপালে। কেলে? জ্ঞান নাই। ধৃতৰাষ্ট্ৰ অন্ধ। অন্ধ মানে কি? এই চকু দুটা থাকিলে চকু থকা নকয়। এই চকুৰ দ্বাৰা একো দেখা নাপায়। নিজৰ মুখখন দেখা পায় জানো? নাপায়। নিজৰ দোষবোৰ দেখা পায় জানো? नापाए। जिस आंखों से अपने को जो दोग है, जो लेतरा है, उसको देखता नहीं, उसको आंखों थोड़े बोलते हैं क्या? वो कैसा आँख है? अपने को देखता नहीं है। एक कैसा आँख है? अपने को नहीं देखता है। सारा जिंदगी दूसरे को देख देख करके
जीवन बिता देता है लेकिन अपने को देखता नहीं है। कैसा आग है এইটো সুধিছে। যি চকুৰে নিজক নেদেখে, যি চকুৰে নিজৰ দোষবোৰ নেদেখে, যি চকুৰে নিজৰ মুখখন নেদেখে, এই চকু দুটাকে বিশ্বাস কৰি এই চকু দুটাৰ মাজেৰে আমি জীৱন আগবাঢ়িম। কেনেকৈ আগবাঢ়িম? অকল বেলেগৰ দোষবোৰ দেখো, এইজন কোলা, এইজন বঙালী, এইজন বিহাৰী, এইজন নেপালী, এইজন মাৰোৱাৰী, এইজন অসমীয়া, এইজন আমাৰ মানুহ নহয় দেই, এইজন মোৰ ধৰ্মৰ নহয়, এইজন মোৰ জাতিৰ নহয়, এইজন মোৰ পৰিয়ালৰ নহয়, এইজন মোৰ বংশৰ নহয়, এইজন আপোন নহয়। অৰ্থাৎ এই দুটা চকু যি সমন্বয় নাই, সম্প্ৰীতি নাই, সদ্ভাৱনা নাই, আনক আঁকোৱালি ল'ব নোৱাৰে, আনক ভাল পাব নোৱাৰে, আনক একাত্মতাৰে আগবঢ়াই আনিব নোৱাৰে। এই দুটা চকুৱে আমাক সৰগ নিব নে নৰক নিব? নৰকলৈ নিব। সেইকাৰণে জ্ঞানৰ জগত কৈছে আমাক যে আত্মতত্ত্ব জনা, আত্মাৰ জ্ঞান লাভ কৰা আৰু প্ৰজ্ঞা শক্তি জাগৰণ কৰা, আৰু প্ৰজ্ঞা শক্তিৰ দ্বাৰাহে মানুহে আচল দেখা পায়। কস্মিন্ন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। কাক জানিলে চব জানে, কাক বুজিলে চব বুজিবা, কাক পালে চব পাব পাৰে এজন মানুহে। তেতিয়া সেই ঋষিমুনিয়ে কৈছে, সেই অমৃতময় বাণী কৈছে, একস্মিন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। এটা বস্তুক জানিলে, এটা বস্তুক চিনিলে, এটা বস্তুক লাভ কৰিব পাৰিলে সকলো প্ৰাপ্তি হৈ যাব। সেয়া হ'ল আত্মানাং বিদ্ধি। আত্মতত্ত্বক জানিলে। আত্মাই হ'ল পৰমাত্মা, আত্মাই হ'ল সৃষ্টিৰ সমস্ত ৰহস্য, আত্মাতে আছে সমস্ত সৃষ্টিৰ জ্ঞান। আৰু সেইটোৱে আমাক জ্ঞান জগত কৈছে। জ্ঞান মানে হ'ল শিক্ষা নহয়, আকৌ শিক্ষা জ্ঞান নহয়। এজন শিক্ষিত লোকে শিক্ষা জগতৰ একেবাৰে চূড়ান্ত শিখৰত থকাৰ পাছতো যদি জ্ঞান নাথাকে, সেই শিক্ষা মহাভাৰ হয়। এজন ঐশ্বৰ্য বিভূতিৰে ভৰা, যিমান ঐশ্বৰ্য বিভূতি আছে, যিমান শক্তি সামৰ্থ্য আছে, যদিহে জ্ঞান নাথাকে তেওঁ সুখী হ'ব নোৱাৰে, আৰু তেওঁ অন্তিমত সেইবোৰ মহাভাৰ হৈ পৰে। সেইকাৰণে কৈছে যে আত্মজ্ঞান ব্যতিৰেকে মানুহ সুখী হ'ব নোৱাৰে, আত্মজ্ঞান ব্যতিৰেকে মানুহে শান্তি পাব নোৱাৰে, আত্মজ্ঞান ব্যতিৰেকে মানুহ য'তেই যাওক মানুহৰ আনন্দই পাব নোৱাৰে। ঈশ্বৰৰ আনন্দ বেলেগ কথা। সেইকাৰণে আমাক এই কথাটো জ্ঞান যুগত কৈছে যে আমাৰ মূল বস্তুটো হ'ল আত্মজ্ঞানী হোৱা, আত্মতত্ত্বক জানা, আৰু সেই আত্মতত্ত্বৰ মাজেৰে পৰমাত্মাক অনুভৱ কৰিব পাৰিবা। এতিয়া আমি আজি আহিছোঁ